হেল্ল' এভৰিৱান, আজি ভাবিছোঁ লাঞ্চত কেঁচা মটৰ আলুৰ ঘুগুনি অকণ কৰোঁ আৰু ঢেৰ দিন বেঙেনা পোৰা খোৱা নাই, তাৰ কাৰণে বেঙেনা পোৰা বনাম। গতিকে আৰু দিনটোত কি কৰি থাকোঁ চাই থাকিব ভিডিঅ'টো আগলৈ। এইফালে সকলোৱেতো জানেই কি মছলা লাগে ঘুগুনিত, তথাপিও মই কৈ দিছোঁ। মই ইয়াতে পিঁয়াজ এটা মিক্সিত মাৰি লৈছিলোঁ আৰু মিট মছলা, জিৰা গুড়ি আৰু হালধি দি লৈ পেলাই ধুনীয়াকৈ ভাজি তাত কেঁচা মটৰ আৰু আলুখিনি দি দিলোঁ। আৰু এইফালে মই একদম পূৰা ধুনীয়াকৈ কল আছিলে, কলখিনি ৰুকি লৈছোঁ সন্ধিয়ালৈ খাবলৈ বুলি। আৰু ভীমকলৰ পানী তিয়াই থোৱা আছিলে, ভীমকলৰ পানী গা ধুই আহি লৈ পেলাই খাইছোঁহি। নাৰিকল ফ্ৰিজত থৈ দিছিলোঁ, নাৰিকলৰ পানীৰ নিচিনা ইমান টেষ্টি লাগে নহয় খাই, পেটটো ঠাণ্ডা পৰি থাকে। এতিয়া ভাত খাবলৈ ল'লোঁ, বেঙেনা পিটিকা, চালাড আৰু খাই কৰি লৈ বিচনাত উঠোঁ মানে ধুমুহা দেখিছে, ধুমুহা বৰষুণ। এই ভিডিঅ'টো মানে কেইদিনমানৰ আগৰ, মোৰ আপলোড কৰোঁতে অলপ দেৰি হ'ল। তাৰপিছত শুই লৈ পেলাই আবেলি পৰত লেচ এটা খাই ল'লোঁ। লেচটো খাই কৰি লৈ বাহিৰত অকণ খোজকাঢ়ি লৈ সন্ধিয়া ভীমকলে গাখীৰে খালোঁ। জলপান কৰি থৈছিলোঁ যে ফ্ৰিজত ভৰাই থোৱা আছিল, টেষ্টি আছিলে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে।